আকৌ মই যীশু খ্ৰীষ্টৰ নামত সকলোকে নমস্কাৰ। আহক মই আপোনালোকক জনাওঁ আৰু এতিয়া আকৌ নতুন শিক্ষালৈ আমি আগবাঢ়ো। ইয়াত আমি দেখিবলৈ পাম ইয়াতে অসমীয়াত কৈছে 8টা খোজবোৰ বুলি ক'লে ইংলিছত কোৱা যায় 8 steps। এইটো আমি বৰ্ণন কৰিছো আৰু ইয়াত আমি কেনেকৈ ধৰণে আমি কামবিলাক কৰিব লাগে। আৰু যেতিয়া আমি এইবিলাক বস্তুবিলাক যিমান আছে এইখিনি আমি হয়তো যেতিয়া নতুন নতুন মণ্ডলীবিলাক যেতিয়া স্থাপনা হয়, নতুন নতুন মণ্ডলীবিলাক যেতিয়া স্থাপনা হয়, কেনেধৰণে আমি সেইটো আমি কৰিব লাগে বা আৰম্ভ কৰিব লাগে বা আমি প্ৰক্ৰিয়া হোৱাটো বহুত জৰুৰী। আৰু এইটোকে আমি কি কৰিব লাগিব, আমি এই ধৰণে যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ বিশ্বাসীবিলাক ভাই ভনীবিলাক নতুন নতুন ভাইবিলাক সিহঁতে প্ৰথম দিনৰ পৰা প্ৰথম মানে আৰম্ভণিৰ পৰা সিহঁতে দূৰদৰ্শী হ'ব, সিহঁতে দৰ্শন দেখিব ঈশ্বৰৰ কামৰ কাৰণে। আৰু সেইকাৰণে মই আপোনালোকক এইটো 8 খোজবোৰ যি আছে নেকি সেইটো মই আপোনালোকক অলপ বৰ্ণন কৰিব বিচাৰিম। এইটো হয় ইংলিছত কৈছে 8 ষ্টেপ। আপোনালোকে ফ'ল' কৰাটো বহুত জৰুৰী বা এইটো আপোনালোকে যদি লয় ভাল। প্ৰথমতে আমি চাম কি কৰিব লাগিব। আমি এটা নতুন মণ্ডলী বা নতুন যদি গীৰ্জা যদি আৰম্ভ কৰা যায় তাতে আমি প্ৰাৰ্থনা কৰাটো জৰুৰী হ'ব পাৰে। তাৰপিছত আমি প্ৰশংসা গান এইটোতো আমি সদায় কৰি থাকো, আমি কৰিব লাগে নহয় জানো। আমি প্ৰাৰ্থনা প্ৰশংসা গান কৰিব লাগে। তাৰপিছত আমি কি কৰিব লাগিব, পৰ্যালোচনা আমি ৰিভিউ কৰাটো বহুত জৰুৰী। আমি যিমান নতুন নতুন বিশ্বাসীবিলাকক আমি ৰিভিউ কৰো, যদি যোৱা সপ্তাহত যি শিকিলে সেইটো যদি আকৌ এইটো সপ্তাহত যদি আপুনি যেতিয়া সংগতিত পঢ়ে, তেতিয়া আমি প্ৰথমতে আমি কি কৰিব লগাটো জৰুৰী, ৰিভিউ। ইংলিছত ৰিভিউ। আমি পৰ্যালোচনা কৰিব লাগে, আমি চোৱা চিতা কৰিব লাগে যে আমি কি কি পঢ়িছিলো, কি কি কৰিছিলো। যদি আমি সেইখিনি যদি আকৌ যদি মনত পেলাও ন, যদি সেই মনত পেলালে কি হয় বস্তুটো আকৌ এটা আমাৰ মানে কি হয় মনত আকৌ এইবিলাক আকৌ আহি যায়। আৰু যে আমি যে কৰিছিলো সেইটো আমাৰ কাৰণে কি হয় আকৌ নতুন দিনৰ আকৌ যে আমি দেখিবলৈ পাম নহয় জানো। যোৱা সপ্তাহত যি শিকিলো সেইটো পৰ্যালোচনা কৰা উচিত ন, সেইটো আমি ৰিভিউ কৰা উচিত। তাৰপিছত আমি চাম দায়িত্ব পালন। আৰু সেইখিনি সময়ত আমি যিটো সেই মণ্ডলীত আহি পেলাই সেইটো গীৰ্জাত আহি পেলাই যি কৰিছিলো হ'ব পাৰে তাতে আমি কিবা কথাবোৰ আমি কৰিম বুলি পেলাই বা আমি দায়িত্ব লৈছিলো বা আমি সেইটো ৰেছপনচিবিলিটি লৈছিলো আমি কৰিম বুলি। যেনেকে ইয়াতে হেৰিবিলাক আছে, যি শিকি লোৱা বাক্য বা কথা কিমানজনক আপুনি শুভবাৰ্তা শুনাইছে, কিমানজনক আমি হেৰি কৰি যিমান আমাৰ ৰেছপনচিবিলিটি আছে আমি কৰিবলৈ বিচাৰিছিলো কৰিছো নে নাই, আমি ইজনে সিজনে সোধাটো দৰকাৰ। বা আপোনাৰ যিজনে পালক হওক বা আপোনাৰ কোনোবা সভাপাতি হওক বা যি মানে যে চলাওঁতাসকল সিহঁতে এইটো মানে কি হয় এটা ভাল ভাৱেৰে সেইটো সোধা পোছা কৰাটো জৰুৰী, যাতে আমি কি হয় সেইটোত আমি সকলোৱে কি হ'ব পাৰে মানে এটা আমি ইজনে সিজনে ইংলিছত কয় ষ্টিৱাৰ্ডশ্বিপ, ইজনে সিজনৰ এটা দায়িত্ব থাকি যায়, ইজনে সিজনৰ এটা ওপৰত কি হয় আমি চোৱা চিতা কৰিব পাৰো, ইজনে সিজনে আমি কি হ'ব পাৰে এটা সম্বন্ধ হয়। আৰু দ্বিতীয়তে যোৱাবাৰ আমি যি শিকিছিলো সেইটো মই বা আপুনি কেনেকৈ পালন কৰো, সেইটো কেনেকৈ পালন কৰিলো সেইটো আমি কোৱাটো জৰুৰী আছে। তেতিয়াহে আমি ইজনে সিজনৰ কি হয় আমি এটা ভাল ভাৱ এটা ৰাখিব পাৰিম ন। যদি কৰবাত যদি আমি নিশিকিলো সেইটো আমি শুধৰাই পেলাই কৰিম, আৰু শিকিলো তেতিয়াহ'লেতো ভাল কথা। ঠিক তেনেধৰণে সেইটো আমি কৰাটো জৰুৰী আছে। আচ্ছা, 5 নম্বৰত নতুন শিক্ষা। আকৌ নতুন শিক্ষাত কি কি আছিলে, সেই নতুন শিক্ষাত আমি কেনেধৰণে শিকিলো ন, এইটো কোনো প্ৰিচিঙৰ কথা কোৱা নাই, এইটো কি আছিলে শিক্ষাৰ কথা কৈছে। কি শিকিলো, আপুনি ঈশ্বৰৰ বিষয়ে কি শিকিলে বা সেইটো কি পালে বা সেইটো আমি কি কৰাটো জৰুৰী, আমি নিজকে নিজে প্ৰশ্ন কৰা যায়। আপুনি মানুহৰ বিষয়ে কি শিকিছিলে সেইটো শিক্ষাৰ পৰা, বা এনেকুৱা পাপ আছে নেকি যি নেকি যাৰ পৰা বাচিব লাগে, কিবা এটা পাপ আছিল নেকি তাৰ পৰা আমি বাচাটো বহুত জৰুৰী। এনেকুৱা উদাহৰণ আছে নেকি যাক আমি অনুসৰণ কৰাটো উচিত, আমি অনুসৰণ কৰিব লাগে। যিটো নেকি কিবা আছে যদি উদাহৰণ থাকে সেই উদাহৰণ বিলাক যদি ভাল কাম আছিলে সেইবিলাক আমি কি কৰিব লাগিব ল'ব লাগিব ন। আৰু তাতে আৰু এটা আছে কি এনেকুৱা আজ্ঞা আছে নেকি যাক আমি পালন কৰিব লাগে, কিবা এটা আজ্ঞা যদি সেই শিক্ষাৰ ভিতৰত যদি কিবা আজ্ঞা আছে সেইটো সেই আজ্ঞাটো আমি কিবা পালন কৰিব লাগে নেকি,
যদি লাগে তেতিয়াহ'লে আমি সেইটো চোৱাটো, সেইকাৰণে যেতিয়া নতুন শিক্ষাটো হয় এইখিনি কথাটো আমি নিজকে নিজে সোধাটো জৰুৰী। বা কোনোবা যদি আপোনালোকে পালক বা কোনোবা যদি চলাওঁতা সকলে সিহঁতেও কি কৰিব লাগে, এইটো কথাটো কোৱাটো জৰুৰী সেই নতুন মণ্ডলীত। কাৰণ এইটো 4 নম্বৰ খেতিৰ কথা কৈ আছে, কেনেধৰণে আমি এইটো বস্তুটো আমি চলিব লাগে, কেনেধৰণে আমি চলাব লাগে, কেনেধৰণে আমি আৰম্ভ কৰিব লাগে, সংগতিবিলাক কেনেকা ধৰণে আমি মণ্ডলীবিলাক আৰম্ভ কৰিব লাগে। তেতিয়াহে বস্তুটো কি হয়, এটা ভাল ধৰণে আমি এটা ভাল বিশ্বাসী ভাল এটা মণ্ডলী গঢ়ি উঠাব পাৰিম, যদিহে আমি এইখিনি এনেধৰণে আমি এনেধৰণে আমি কৰো। আৰু 6 নম্বৰ অভ্যাস। আৰু লগতে এইবিলাক যিমানখিনি আপুনি শিকিলে এই সকলো শিক্ষাবিলাক নতুন শিক্ষা হ'ল যিবিলাক, সেইবিলাক আমি অভ্যাসো কৰিব লাগে। যদি কিবা এটা অভ্যাস কৰিবলগীয়া আছে, প্ৰেক্টিচ কৰিব লাগে। যেনেকৈ যদি কৰবাত মুখস্থ পদ আছে, কথাটো কৈছো মুখস্থ পদ আছে, সেইটো মুখস্থ পদটো আমি বাৰে বাৰে ক'ব লাগিব, চবে ক'ব লাগিব, একেলগে ক'ব লাগিব। আৰু বেলেগ ধৰণে কিবা মুঠ পদ কোৱাটো জৰুৰী বা প্ৰেক্টিচ কৰাটো জৰুৰী বা অভ্যাস কৰাটো জৰুৰী। তাৰপিছত আমি লগতে আৰু কি কৰিব লাগিব, এইটো আমি যিটো মণ্ডলীটো যেতিয়া আৰম্ভ কৰাৰ পিছত কি হয়, লাষ্টত শেষত পৰিকল্পনা কৰাটো জৰুৰী। পৰিকল্পনা নে প্লানিং কৰাটো জৰুৰী। আমি সকলোৱে আজি কি শিকিলো, শিকাৰ পিছত আমি সেইটো পৰিকল্পনা কেনেকা কৰিব লাগিব, যিটো নেকি অহাকালি আমি এনেকা কৰিব লাগিব, নহয় অহা সপ্তাহত আমি এনেধৰণে কাম কৰিব লাগিব, সেইটো পৰিকল্পনা কৰাটো জৰুৰী আছে। বা আমি সকলোৱে কি কৰিব লাগিব, এইটো সপ্তাহত আমি এইখিনি কাম কৰিম, এইটো এটা পৰিকল্পনা কৰাটো জৰুৰী আছে। তাৰপিছত আমি শেষত আমি প্ৰাৰ্থনা কৰো, তাৰপিছত আমি প্ৰাৰ্থনা কৰি আমি সমাপ্ত কৰিব লাগিব। কিন্তু মনত ৰাখিব, আমি সকলো যিমান বিলাক আছে গীৰ্জাবিলাকত মণ্ডলীবিলাকত আমি পৰ্যালোচনা ৰিভিউটো নকৰো। দায়িত্ব পালন, কি কি দায়িত্ব আছে, কি কি শিকিলো, কেনেকা ধৰণে আমি চলিলো, কি আমি কাক কিমান কলো, সেই দায়িত্বটো আমি লোৱাটো জৰুৰী আছে। আৰু সেই দায়িত্বৰ নিচিনাকে আমি কাম কৰিব লাগে। নতুন শিক্ষাত আমি কেনেধৰণে শিকিলো, অভ্যাস কৰিব লাগে, প্লানিং কৰিব লাগে, আমি পৰিকল্পনা কৰিব লাগে না। এইখিনি আমি যদি কৰো তেতিয়াহে এটা ভাল মণ্ডলী আমি গঢ়ি উঠাব পাৰিম আৰু উঠিবও পাৰিম, আৰু লগতে বেলেগকো আমি শিকাব পাৰিম। আৰু এইটো যিটো আমাৰ এই 4 খেতিৰ যিটো আমাৰ এইটো নক্সাটো, চিত্ৰটো, আমি ছবিটো, এইটোত আমি এতিয়া 4 নম্বৰত আছো। এতিয়া কেনেধৰণে আমি সংগতিবিলাক আমি ষ্টাৰ্ট কৰিব লাগে, কেনেধৰণে আমি চলিব লাগে, তেতিয়াহে আমি কি হয় এটা নতুন ভাৱধাৰা, নতুন মণ্ডলীত কেনেধৰণে আমি কাম কৰিব লাগে আৰু কেনেধৰণে আমি গুণাত্মক হিচাপে আমি বাঢ়ি যাব পাৰিম। এইটো যদি আমি নতুন বিশ্বাসী আৰু আমাৰ নিজৰ গীৰ্জাবিলাকত আমাৰ নিজৰ মণ্ডলীবিলাক যদি আমি এনেকে ধৰণে শিকাওঁ প্ৰথম দিনাখনৰ পৰা, তেতিয়া আমি এটা আছে, আমি এটা বেলেগৰ কাৰণে, বেলেগ এটা মণ্ডলীৰ কাৰণে, বেলেগ আমি ভাই ভনীবিলাকৰ কাৰণে আমি এটা উদাহৰণ আমি কি কৰো, স্থাপনা কৰো। আমি এটা উদাহৰণ বনাই দিওঁ যাতে সিহঁতেও তেনেকে কৰিব লাগে। তেতিয়া কৰিলে কি হ'ব, আমি যদি সকলোৱে এনেকে কৰে তেতিয়া একদিন না একদিন আমি কি কৰিম, আমি দৈনন্দিন জীৱনত আমি বৃদ্ধি হৈ গৈ থাকিম, লগতে আমিও বৃদ্ধি হ'ম, লগতে কি হ'ম, আমি বেলেগ মণ্ডলীও আমি বনাই থাকিব পাৰিম। বেলেগ গীৰ্জাবিলাক আমি নতুন বনাই থাকিম। অকল মণ্ডলীটো বুলি মানে অকল ঘৰ বনোৱাটো কথা কোৱা নাই, বা বিল্ডিং গীৰ্জাঘৰটো নহয়। আমি কি আছে, ঘৰে ঘৰে এটা সংগতি আমি স্থাপনা কৰিব পাৰিম, সংগতি আমি স্থাপনা কৰিব পাৰিম। বহুত ধন্যবাদ আপোনালোকক।